একেবাৰে ভিখাৰী ঘৰৰ একদম দুখীয়া ঘৰৰ ছোৱালী এজনী পছন্দ কৰ মই কিন্তু তোক আজিয়ে আৰু এতিয়াই কৈ থৈ দিছোঁ সেইজনী ছোৱালীৰ পৰা তই সোনকালে আঁতৰি যা যদি হেনেকুৱা ছোৱালী এজনী আমাৰ ঘৰলৈ আহিবলগীয়া হয় নহয় হেনেকুৱা এজনী ঘৰৰ পৰা কেতিয়াও যৌতুকত বস্তু নিদিব আৰু মই বহুত লাজ পাম তই আঁতৰি থাকিবি ইমান দুখীয়া ঘৰৰ ছোৱালীজনীৰ পৰা মা তুমি কথাটো বুজিবলৈ অকণমান চেষ্টা কৰা ধনী ঘৰৰ ছোৱালী আৰু দুখীয়া ঘৰৰ ছোৱালীৰ মাজত কেতিয়াও পাৰ্থক্য নাথাকে সকলো একেই হয় আৰু মই ভাল পোৱা ছোৱালীজনী বহুত ভাল হয় তুমি কথা পাতিও বহুত ভাল পাবা হ'ব পাৰে দুখীয়া কিন্তু মনৰ দুখীয়া নহয় সিহঁতি তই মানে আমাৰ একো কথাই নুশুন তই আমাৰ মান সন্মান সকলোবোৰ শেষ কৰি দি যেনেহে পাইছো তই এটা কথা মন দি শুন দুদিনৰ ভিতৰতে তোক আমি বেলেগ ছোৱালীৰ লগত বিয়া পাতি দিম তেতিয়া সেইজনী ছোৱালী আমাৰ ঘৰৰ বোৱাৰী কেনেকে হয় ময়ো চাই লওঁ চম্পা মই তোমাক সকলোবোৰ কথা প্ৰথমৰ পৰা শেষলৈ ক'লো যদি আমি এতিয়াই মন্দিৰত বিয়া পাতি নলওঁ তেতিয়াহ'লে কিন্তু মোৰ ঘৰৰ মানুহে দুদিনৰ ভিতৰতে মোক বেলেগ ছোৱালীৰ লগত বিয়া পাতি দিব আৰু তাৰপিছত আমি কেতিয়াও লগ নাপাম কি ভাবি আছা সোনকালে মন্দিৰলৈ ব'লা আমি সোনকালে বিয়া পাতি লওঁ মোৰ এইবোৰ কথা ভাবিবলৈ বহুত ভয় লাগিছে কাৰণ আমি বহুত দুখীয়া হয় যদি আপোনাৰ লগত মন্দিৰত বিয়া কৰাওঁ তেতিয়া যদি আপোনাৰ ঘৰৰ মানুহে মোক মাৰি পেলায় তুমি মিছাতে চিন্তা কৰি আছা তোমাক কোনেও একো নকৰে তোমাৰ প্ৰতিটো বিপদত মই তোমাৰ লগত থাকিম বাবা তইচোন মোৰ সকলো মান সন্মান পানীত মিহলাই দিলি মই ওচৰ চুবুৰীয়া মানুহৰ আগত মুখ উলিয়াব নোৱাৰিম লাজ পাম মই বহুত কাৰণ সকলোৱে ভাল ঘৰৰ ধনী ঘৰৰ ছোৱালী বিয়া পাতে আৰু বহুত বস্তু পায় আৰু মইতো একো বস্তুৱে নাপাম মোৰ বহুত খং উঠিছে মা মোৰো বহুত খং উঠিছে ভাইটিয়ে ইমান ডাঙৰ এটা কাম মনে মনে কৰিব বুলি ভবাই নাছিলোঁ ইয়াৰ চকুকেইটা আমাৰ চকুকেইটাৰ লগত কেতিয়াও নিমিলে ই ধনী ঘৰৰ ছোৱালীজনী চোৱাৰ বাহিৰে একেবাৰে দুখীয়া ভিখাৰী ঘৰৰ ছোৱালীজনীহে চালে তহঁতি ওলাই যা মোৰ চকুৰ আগত এনেকে থিয় হৈ নাথাকিবি আৰু এইখন ঘৰলৈও তহঁতি কেতিয়াও নাহিবি বেলেগকে ঘৰ পাতি বেলেগকে থাকিবি নাকান্দিবাচোন তুমি অথনিৰ পৰা কান্দিয়ে আছা নাকান্দি আৰু কৰিম কি মোৰ লগতে আপোনাকো ঘৰৰ পৰা উলিয়াই দিলে এতিয়া আপুনি ক'ত থাকিব ঘৰৰ ওচৰতে এটা জুপুৰি ঘৰ বনাই হ'লেও তাতে থাকিব লাগিব নহ'লে মই ক'ত যাম ক'ত থাকিম মা জানানে মই শুনিবলৈ পাইছো ভাইটিয়ে যিটো কোম্পানীত চাকৰি কৰি আছিল সেইটো কোম্পানী বোলে বন্ধ হ'ল এতিয়া ভাইটিয়ে কি কৰি খাব মই কিন্তু একো ভাবিয়ে পোৱা নাই কৰক যি কৰে কৰি থাকক সি মোৰ একো কথাই নুশুনিলে সেইকাৰণে ময়ো তাক কেতিয়াও সহায় নকৰোঁ ঘৰৰ পৰা ওলাই যাবলৈ ক'লোঁ কিন্তু সি ঘৰৰ ওচৰতে জুপুৰি ঘৰ বনাই মেলি তাতে থাকে মোৰ যে বহুত লাজ লাগে এই জুপুৰি ঘৰটো দেখি আপুনি মন বেয়া নকৰিবচোন কোম্পানীটো বন্ধ হ'লে কি হ'ব আমি এতিয়া বেলেগ কাম আৰম্ভ কৰিব লাগিব আৰু আমি দুয়ো একেলগে কষ্ট কৰিব লাগিব তেনেকৈ ঘৰখন চলাম কিন্তু চম্পা মই কি কাম কৰিম কি কষ্ট কৰিম মই পঢ়াৰ বাহিৰে চাকৰি কৰাৰ বাহিৰে একো কামেই নাজানো হাল বাব নাজানো খেতি কৰিব নাজানো বজাৰত গৈ শাক পাচলি বিক্ৰী কৰিব নাজানো এইবোৰ কৰিবলৈ মোৰ লাজ লাগে কাৰণ এইবোৰ কেতিয়াও কৰিয়ে পোৱা নাই মই এতিয়া বহুত ডাঙৰ বিপাঙত পৰিছোঁ কি কৰি ঘৰখন চলাম তোমাক খুৱাই বুৱাই ভালকৈ ৰাখিম এতিয়ালৈকে বহুতকেইটা কোম্পানীত গৈ চাকৰি বিচাৰিলোঁ কিন্তু কোনো এটা কোম্পানীৰ পৰা একো উত্তৰে পোৱা নাই আপুনি একো কৰিব নালাগে মই কাম কৰিম মই কষ্ট কৰি ঘৰখন চলাম আপুনি কেৱল ভাল চাকৰি এটাৰ কাৰণে ভালকৈ পঢ়ক ভালকৈ পৰীক্ষা দিলেহে ভাল চাকৰি পাব তুমি কাম কৰিবা আজিৰ পৰা মই কাম কৰিম মই বজাৰত গৈ মাছ বিক্ৰী কৰিম কাৰণ সৰুৰ পৰা দেখিছোঁ দেউতা মায়ে কেতিয়াবা বজাৰত গৈ একেলগে শাক পাচলি বিক্ৰী কৰে নহ'লে কেতিয়াবা পুখুৰীৰ মাছ ধৰিলে মাছ বিক্ৰী কৰে তেনেকেই ঘৰখন চলাইছিল আজিৰ পৰা ময়ো তেনেকুৱাই কৰিম তেনেকেই ঘৰখন চলাম জল দেৱতা মোৰ জালত এজনী নহ'লেও দুজনী মাছ উঠুৱাই দিবা তেতিয়া সেইজনী মাছ বিক্ৰী কৰি মই ঘৰলৈ চাউল দাইল আনিব পাৰিম হে প্ৰভু মাছ এজনী হ'লেও পালে হয় আৰু আজি বা দুজনীকৈ ডাঙৰ ডাঙৰ মাছ এইকেইজনী বিক্ৰী কৰিলে বজাৰত 100 টকা নহ'লে 200 টকা পামেই মই আপুনি শুনিছেনে শইকীয়ানী বাইদেউৰ ল'ৰাটোৱে বিয়া পতা এসপ্তাহ হৈছিলহে এতিয়া ঘৈণীয়েকজনীয়ে বজাৰত গৈ মাছ বিক্ৰী কৰিছে মই আজি বজাৰত গৈ নিজ চকুৰে দেখিছোঁ কি যে কৰিছে নহয় অলপো লাজ নাই সিহঁতৰ
কি আপুনি সঁচাকে কৈছেনে? ন ছোৱালীজনীক আমি চাবলৈ যোৱাই নাই আৰু সিহঁতৰ ইমান বেয়া দিন আহিছেনে যে বোৱাৰীজনীক বজাৰত গৈ মাছ বিক্ৰী কৰোৱাইছে? নাজানো আৰু সিহঁতৰ কথা। শইকীয়ানীয়ে দেখোন মোৰ আগত কৈয়ে আছিল ল'ৰাটোক ধনী ঘৰৰ ছোৱালী এজনীৰ লগত বিয়া কৰাই দিম আৰু দহেজতো বহুত বস্তু পাব, গাড়ী এখন পোৱাৰ কথাও কৈ আছিলে। এতিয়া একেবাৰে দুখীয়া ঘৰৰ ছোৱালীজনীকহে বিয়া কৰালে ল'ৰাটোৱে। আৰু মই শুনিবলৈ পাইছোঁ শইকীয়ানীয়ে ল'ৰা আৰু বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিলে, সেইকাৰণে জুপুৰি ঘৰ এটা বনাই বাহিৰতে থাকে বোলে। অ' এয়া দেখোন বহুত ইণ্টাৰেষ্টিং হৈ আছে। সিহঁতৰ ঘৰলৈ গৈ কথাবোৰ ভালকৈ জানিব লাগিব। কিন্তু যি কি নহওক মোৰ কিন্তু এইবোৰ কথা শুনি বহুত ভাল লাগিছে। চি শইকীয়ানী, আজি কি যে দেখিলো নহয়। তাইৰ মান সন্মান নাথাকিলে নাই, কিন্তু তহঁতৰতো মান সন্মান তাই পানীত পেলাব নালাগিছিল। এনেকৈ বজাৰত মাছ বিক্ৰী কৰি থাকে নেকি নতুনকৈ বিয়া হোৱা ন ছোৱালীজনীয়ে? কি তাই মাছ বিক্ৰী কৰিছে? আমাৰ দেখোন মান সন্মান একোৱে তাই নাৰাখিলে। তাকেহে আপোনাৰ কথাটো সিহঁতি ভাবিব লাগিছিলে। এনেকৈ বজাৰত মুকলি আকাশৰ তলতে মাছ বিক্ৰী কৰি আছে, মাছ লৈ যাওক তেনেকৈ কৈ আছে। বৰ লাজৰ কথা দেই। শইকীয়ানী, আপুনি সিহঁতক দূৰত ৰাখিয়ে বেয়া কৰিছে। সিহঁতক ঘৰৰ পৰা উলিয়াই দিব নালাগিছিল। সিহঁতক পুনৰ ঘৰলৈ মাতি দিয়ক, তেতিয়া হয়তো আপোনাৰ বোৱাৰীজনীয়ে মাছ বিক্ৰী কৰিবলগীয়া নহয়। নাই, মাছ বিক্ৰী কৰাজনীক মই কেতিয়াও আমাৰ ঘৰত সোমাবলৈ নিদিওঁ, কিন্তু মই কিবা নহয় কিবা এটা উপায় উলিয়াই মাছ বিক্ৰী কৰাটো বন্ধ কৰিব লাগিব। হেৰি শুনিছে, আপুনি কিমান আৰু কিতাপ নপঢ়ে, এতিয়া আৰু শুই থাকক। মোৰো বজাৰত বহি বহি মোৰ কঁকাল বিষাই গৈছেগৈ। মই কিন্তু শুই যাওঁ দেই। জানানে, অহাকালি ডাঙৰ কোম্পানী এটা ইণ্টাৰভিউ আছে। যদি মই ইণ্টাৰভিউ ভাল কৰোঁ তেতিয়াহ'লে ময়ে চাকৰি পাম আৰু মাহেকত 2 লাখ টকাকৈ দৰমহা দিব। কি 2 লাখ টকা? তেনেহ'লে আপুনি এতিয়া পঢ়ক, যেতিয়াই টোপনি ধৰে তেতিয়াই শুই থাকিব, কিন্তু ইণ্টাৰভিউ ভালকৈ দিব। মা, তুমি এতিয়া কি কৰিবা? মোৰ কিন্তু কথাবোৰ শুনি বহুত লাজ পাইছোঁ। কি যে হ'ব নহয়, এনেকুৱা কাম কৰিব লাগে নেকি? বজাৰত মাছ বিক্ৰী কৰা আমি ইমান তলতীয়া মানুহ নহয়। তাই মোৰ ল'ৰাটোক কাঢ়ি নিলে আৰু এতিয়া মোৰ সমাজত থকা মান সন্মানখিনিও কাঢ়ি নিছে। মই এতিয়া এনেকুৱা এটা কাম কৰিম যিটোৰ কাৰণে তাই আৰু কেতিয়াও জীৱনত মাছ বিক্ৰী কৰিব নোৱাৰিব বজাৰত। যা মিনু, এই গোটেইখিনি মাছ তই খাই পেলাবি। হেৰি, আপুনি ইণ্টাৰভিউ ভালকৈ দিব দেই। অঁ চম্পা, মই যিমান পাৰোঁ নিজে চেষ্টা কৰিম ইণ্টাৰভিউটো ভাল দিবৰ কাৰণে। যদি মই এই চাকৰিটো পাই যাওঁ তেতিয়া তোমাক এই জুপুৰি ঘৰটোত কেতিয়াও নাৰাখোঁ, ভাল ধুনীয়া ডাঙৰ ঘৰত ৰাখিম আৰু বজাৰত গৈ কেতিয়াও মাছ বিক্ৰী কৰিবলৈও তোমাক নিদিওঁ। ঠিক আছে বাৰু, ময়ো এতিয়া বজাৰত গৈ মাছখিনি বিক্ৰী কৰি থৈ আহোঁগৈ। এয়া কি হৈ গ'ল? মইচোন দৰ্জা ভালকৈ মাৰিছিলোঁ, তথাপিতো মেকুৰী কেনেকৈ সোমালে? মই এতিয়া বজাৰত কেনেকৈ মাছ বিক্ৰী কৰিম? ঐ জাননে, আজি বজাৰত দেখোঁ শইকীয়ানীৰ বোৱাৰীজনীক মাছ বিক্ৰী কৰা নেদেখিলোৱেই। কি বা হ'ল বোৱাৰীয়েকক শাহুৱেকে চাগে বহুত মাৰিলে কালি কথাটোৰ কাৰণে। সিহঁতৰ ঘৰত দন কাজিৰাবোৰ হৈ থাকিলে কিয় জানো মোৰ বৰ ভাল লাগে। আজি বহুত আশা কৰি গৈছিলোঁ চাকৰিটো যাতে ময়ে পাম বুলি, কিন্তু ইণ্টাৰভিউ ইমান ভালকৈ দিলোঁ তথাপিতো মোক চিলেক্ট নকৰিলে। আজি মোৰো দিন বেয়া, বজাৰত গৈ মাছ বিক্ৰী কৰিবই নোৱাৰিলোঁ, কাৰণ গোটেইখিনি মাছ মেকুৰীয়ে খাই শেষ কৰি পেলালে। মন বেয়া নকৰিবা, আমি সদায় কষ্ট কৰি যাম, ভগৱানে এদিন নহ'লে এদিন আমাক চকু মেলি চাব। অ' জল দেৱতা, মোৰ জালত মাছ উঠাই দিবা। অথনিৰ পৰা জাল মাৰি আছোঁ, কিন্তু মোৰ জালত দেখোন এজনী মাছেই উঠা নাই। বাইদেউ, এয়া লওক টকা 10,000। পুখুৰীত যিমানখিনি মাছ আছিলে গোটেইখিনি মাছ ধৰি আমি বজাৰত বিক্ৰী কৰি দিলোঁ। এয়া 10,000 টকা লওক। হ'ব, তই এতিয়া যাব পাৰ। বাহ মা, তুমি ভাল বুদ্ধি লগালা। এতিয়া পুখুৰীত যিমান জাল মাৰি থাকিলেও মাছ এজনীও নুঠে। আপুনি জানেনে, ইমান ডাঙৰ পুখুৰীত মই আধা ঘণ্টামান জাল মাৰি থাকিলোঁ, কিন্তু মোৰ জালত এজনী মাছেই নুঠিলে। মাছবোৰ ক'লৈ গ'ল জানো পাই। যদি মাছ বিক্ৰী কৰিব নোৱাৰোঁ তেতিয়াহ'লে বজাৰত শাক পাচলিকে বিক্ৰী কৰিব লাগিব। ৰ'ব, আপোনালৈ মই গৰম পানী লৈ আনোগৈ। পানী অকণমান খালেহে আপোনাৰ কাহটো ৰখিব। এয়া মই কি দেখিছোঁ মই? গছত মাছবোৰ ওলমি আছে, মই একো বুজিয়ে পোৱা নাই।
এয়া মোৰ চকু ওপৰতো বিশ্বাস হোৱা নাই। এয়া আমি কি দেখিছোঁ? গছত জানো মাছ লাগে? মোৰ যে বহুত ভয়হে লাগিছে। তোমালোকে ভয় নকৰিবা, মই তোমালোকৰ সহায় কৰিবৰ কাৰণেহে আহিছো। এইজোপা গছত সদায় 100 জনীকৈ মাছ লাগিব আৰু এইকেইজনী মাছ বজাৰত বিক্ৰী কৰিব পাৰিবা তোমালোকে। তোমালোক দুয়ো মিলি আজিৰ পৰা মাছৰ ডাঙৰ ব্যৱসায় এটা কৰিবৰ কাৰণে চিন্তা কৰা, কাৰণ এইজোপা গছত সদায় মাছ লাগিয়ে থাকিব, কেতিয়াও মাছ শেষ হৈ নাযায়। দেখিলা নহয় চম্পা, আমাক ভগৱানে কেনেকৈ সহায় কৰিছে। আজিৰ পৰা আমি দুয়ো মাছৰ ডাঙৰ ব্যৱসায় এটা আৰম্ভ কৰিম।